যিমান পাৰে জংঘললৈ লৈ যাব লাগে। বাগানত থাকিলে ৰাতিপুৱা কলম কাটিব যায়, কলম কাটিবা ৰাতিপুৱা 3টা বজাতে ঘৰৰ পৰা ওলাই যায়, কিহৰ কাৰণে নিৰীখ চিষ্টেম হাজিৰা দিয়ে কোম্পানীয়ে। তো গতিকে এই কলম কাটি থকা অৱস্থাত পিছফালেদি আহি যদি আমাৰ মানুহ যদি ধৰি লেডিজ হওক মহিলা হওক যিগিলা হয় ইহঁতক যদি মাৰি পেলাই দিয়ে, তেতিয়াহ'লে আমি কিমানবাৰ এই যে 4 লাখ টকাটো আমি জীৱনটো কিনি ল'ব নোৱাৰোঁ। কিন্তু বা এই যে যিজনী মহিলা আজি উপস্থিত আছে, এই হ'ল বাইদেউ, এইজন হ'ল বোৱাৰী। তো এই বোৱাৰীজনৰ তো এতিয়া সংসাৰ এতিয়া নতুনকৈ গঢ়ি দিব নোৱাৰিম আমি, বা তেওঁৰ পেটত যদি সন্তান পঢ়ি আছে, সি আজি 6 মাহ চলি আছে। গতিকে এই দুখ ভালা কথাটো আমি ফৰেষ্ট ডিপাৰ্টমেণ্ট ৰেঞ্জাৰ ছাৰকো জনালোঁ, ডিফু ছাৰকো জনালোঁ যে অতি শীঘ্ৰে আপোনালোকে এইটো ব্যৱস্থা ল'ব লাগে। কিন্তু সিহঁতে কৈছে আজি এই পতাকা ফুটাব লাগে বা বেটাৰী শ্বট দিব লাগে। ঠিকেই আছে, আমি বেটাৰী শ্বট দিম বা পতাকা ফুটাম, কিন্তু পতাকা ফুটাবটো সমাধান নহয়। সদায় যে আমি এই হাতী প্ৰটেকশ্যন দি থাকিবতো নোৱাৰিম, কিহৰ কাৰণে আমাৰো ঘৰ পৰিয়াল আছে, কেতিয়াবা টোপনি লাগি যায়, মানুহ ৰাস্তা ঘাটত হৈ যাব। তো গতিকে অতি শীঘ্ৰে অসম চৰকাৰ তথা ভাৰত চৰকাৰ বা ফৰেষ্ট ডিপাৰ্টমেণ্ট যিমান আছে আমাৰ, এইকেইটাক আমি বিশেষ অনুৰোধ কৰোঁ যে অতি শীঘ্ৰে এইগিলা এই যোনটো বনহস্তীৰ ওপৰত অতি শীঘ্ৰে ব্যৱস্থা ল'ব লাগে। আৰু আমাৰ যিখিনি আদিবাসী ৰাইজক ক্ষতিপূৰণ কৰিছে, ধান খাই দিছে, যিখিনি খেতি কৰে, 2 মুঠা পাম, 2 সাঁজ খাম, 1 বিঘা 2 বিঘা কোদাল চোদাল মাৰি খেতি কৰে, সেইকেইটাকো খাই বৈ শেষ কৰি দিছে। এতিয়া বহুতখিনি খেতি ধ্বংস কৰিছে হাতীয়ে। তো গতিকে এইগিলা আপোনালোকে ক্ষতিপূৰণখিনি অতি শীঘ্ৰে গ্ৰহণ কৰিব লাগে। বিট অফিচাৰ বা ফৰেষ্ট অফিচাৰ যি আছে সিহঁতক আহি ছাৰ্ভে কৰিব দিব লাগে। আজি আমি ডেড বডি পষ্টমৰ্টম কৰি আনি এতিয়া মাটি কাটি দি এই দুখীয়া ঘৰত আমি উপস্থিত আছোঁ। এই দুখীয়াৰ ঘৰৰ পৰা আমি প্ৰেছমেণ্ট দিবলৈ বাধ্যত হৈছোঁ। আৰু অসম চৰকাৰ তথা ভাৰত চৰকাৰ হেমন্ত ছাৰকো আমি অনুৰোধ কৰিছোঁ যিহেতু বনহস্তীৰ পৰা অলপ আমাক ৰক্ষা কৰক। আৰু এয়ে আমাৰ দশংগুৰি বিনতি। আৰু আগন্তুক দিনতে ইলেকশ্যন আছে, আপোনালোকে আহিব, আপোনালোকক ৱেলকাম জনাওঁ। গতিকে ছাৰ আপোনালোকক মই এই 10 নম্বৰ লাইন হৈ আদিবাসী ৰাইজৰ হৈ বা আদিবাসী জাতি হিচাপে আপোনাক মই বিশেষ অনুৰোধ জনাওঁ যে এই বনহস্তীৰ পৰা আমাক ৰক্ষা কৰক। এইখিনি কৈ মোৰ মন্তব্য বক্তব্য এইখিনি সামৰি মাৰিছোঁ। চবকে ধন্যবাদ আৰু আদিবাসী ভাষাত জোহাৰ।